জয় মহাকাল, হর হর মহাদেৱ। পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ মন্দিৰত আমি আছোঁ। প্ৰথমতে আমি হনুমান মন্দিৰত পূজা অৰ্চনা কৰিলোঁ। পূজা অৰ্চনা কৰি এতিয়া চিৰিৰে উঠি আছোঁ। চিৰিৰ চাৰিওফালে চাইছে, এইটো বাওঁফালে কি আছে, হৰগৌৰী মন্দিৰ আছে আৰু চিৰি দি মানুহ আহি আছে পূজা কৰি আৰু পূজা কৰিব গৈ আছে। মূল শিৱৰ মন্দিৰ প্ৰৱেশ কৰিছে। এইটো মূল শিৱৰ মন্দিৰৰ গেটটো আপোনালোকে ধুনীয়া দেখিছে, ধুনীয়া সুন্দৰ পৰিৱেশ। এতিয়া মূল শিৱৰ মন্দিৰৰ গেটেৰে মানুহ ওলাই আছে। আমিও এইটো হ'ল হৰগৌৰী মন্দিৰ। বাওঁফালে থকা যিটো হৰগৌৰী মন্দিৰ আছিলে, এই হৰগৌৰী মন্দিৰটো আপোনালোকক দেখুৱাইছোঁ। খন্তেক এইটো লেখা আছে ধুনীয়াকৈ, হৰগৌৰী মন্দিৰ চিৰিৰ লগতে আছে হৰগৌৰী মন্দিৰটো। এইটোৰ ভিতৰত পুৰোহিতে পূজা কৰি আছে আৰু ভক্তগণে পূজা আগবঢ়াই আছে। হৰগৌৰী মন্দিৰৰ অতি সুন্দৰ দৃশ্য, মানে শিৱ পাৰ্বতী মন্দিৰ বুলি কয় কিছুমানে। আৰু এইটো হ'ল মূল শিৱৰ মন্দিৰ। আমি প্ৰৱেশ কৰিলোঁ গেটেদি। মূল শিৱৰ মন্দিৰ এইটো। ইয়াৰ ভিতৰত একদম তলত শিৱৰ মন্দিৰ আছে। আমি গৈ শাৰী পাতি গৈ আমি পূজা অৰ্চনা কৰিছোঁ। তাতে কেমেৰা এলাও নহয়। ভিতৰত ধুনীয়া পৰিপাটি ব্যৱস্থা আছে। সকলোৱে শাৰী পাতি পূজা অৰ্চনা কৰিছে। বহুতে ফটো লৈ আহিছে স্মৃতি হিচাপে। এইটো মূল শিৱৰ মন্দিৰ, মানে উমানন্দ পাহাৰত থকা মূল শিৱৰ মন্দিৰ। এইটো চাৰিওফালে মন্দিৰ আছে। এইটো হ'ল আপোনাৰ গৈ প্ৰৱেশ কৰিয়ে সোঁফালে থকা গণেশ মন্দিৰ। গণেশ মন্দিৰতো সকলোৱে পূজা আগবঢ়ায়। আমিও পূজা কৰিলোঁ, ফুট ল'লোঁ। ফুট লোৱাৰ পিছত এতিয়া ইয়াতে হৈছে আপোনাৰ ধূপ ধূনা আগবঢ়োৱা ঠাই। তাতে ধূপ ধূনা জনালে কিবা মনত কৰি জ্বলালে সেইটো মনৰ আশা নহয়। আমিও ধূপ ধূনা লগালে নৈবেদ্য আগবঢ়োৱা ঠাই। আৰু এইটো লগতে আছে বৈদ্যনাথ মহাকাল মন্দিৰ। মূল মন্দিৰটো বাওঁফালে বৈদ্যনাথ মহাকাল মন্দিৰ, অৰ্থাৎ মহাদেৱৰ মন্দিৰ বুলি কোৱা হয়। এইটো পুৰোহিতজন আহিছে, গৰম লাগিছে। আমি ইয়াতে পূজা অৰ্চনা কৰিছোঁ। এতিয়া অকণমান ভিৰ কম আছে মই ভিডিঅ' কৰাৰ সময়ত। এতিয়া এই ঠিক কোণে তলত এইটো এটা মন্দিৰ, মানে আপোনাৰ পাগলা বাবাৰ মন্দিৰ বুলি কয়। চৰক পূজা কৰে এতিয়া শিৱৰ মন্দিৰ। এইটো তলত আছে মন্দিৰটো। ধুনীয়া মন্দিৰ, ধুনীয়া মন্দিৰ। এই পূজা কৰি আমি পূজা কৰি সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে